জুবিন ক্ষেত্ৰত সম্পূৰ্ণ হল প্ৰথমখন বৈঠক যি বৈঠকত বহুত কেটা সিদ্ধান্ত গ্ৰহণ কৰে জুবিন অনুৰাগী তথা গৰিমা গাৰ্গে হয় জুবিন পত্নী গৰিমা গাৰ্গে বহুত কেটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে যিকেটা প্ৰতিগৰাকী অসমীয়াই জনাটো বহুতে জৰুৰী হয় আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিত পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব লগতে জুবিন অনুৰাগী সকলক অনুৰোধ কৰিছো আজিৰ এই ভিডিঅ'টিৰ কমেন্টত #justice4Jubin Garg বুলি নিশ্চয় লিখিব আগবাঢ়িছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে পাঁচটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে আনিছো গুটেই কেটা খবৰে আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ কেনেকুৱা হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ শেষকৃত্যস্থলী সম্পন্ন হল প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক হয় এই বৈঠকত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে সবিশেষ আপোনালোকৰ আগত মই তুলি ধৰিছো ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাব জুবিন গাৰ্গৰ শেষকৃত্যস্থলীৰ নিৰ্মাণক লৈ সম্পন্ন হল প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক কেনেকুৱা হ'ব মৰমৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যস্থলী আজিৰ পৰা জুবিন সমাধিস্থল নহয় জুবিন ক্ষেত্ৰ হিচাপে হ'ব নামাকৰণ জুবিনক জীয়াই ৰখাৰ স্বাৰ্থত নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ প্ৰথমখন বৈঠকত মন্তব্য পত্নী গৰিমা শইকীয়া গাৰ্গৰ শেষকৃত্যস্থলী সমাধি বা স্মৃতি শব্দ জড়িত হোৱাটো নিবিচাৰো কাৰণ জুবিন সকলোৰে মাজত জীয়াই আছে প্ৰতিটো পদক্ষেপ জুবিনক জীয়াই ৰখাৰ বাবে গ্ৰহণ কৰা হৈছে জুবিনৰ সকলো সামগ্ৰী জুবিন ক্ষেত্ৰতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হ'ব আমি পৰিয়ালৰ পৰা যিমান পাৰো চেষ্টা কৰিছো জুবিন ক্ষেত্ৰৰ ডিজাইনৰ বিষয়ে আলোচনা কৰা হৈছে ভৱিষ্যতে ৰাষ্ট্ৰীয় ঘাইপথটো চৈলেনযুক্ত হোৱাৰ সম্ভাৱনা আছে কিমান ভূমি থাকিব সেয়া পিডব্লিউডিয়ে নিৰ্ধাৰণ কৰিব জুবিন গাৰ্গৰ শেষকৃত্যস্থলীৰ নিৰ্মাণক লৈ সম্পূৰ্ণ হল প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক কেনেকুৱা হ'ব লাগে মৰমৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যস্থলী আপোনালোকৰ মন্তব্য ভিডিঅ'টিৰ কমেন্টত জনাব আপোনালোকৰ মন্তব্য জনাব পাৰিব আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কমেন্টত নিশ্চয় জনাব জুবিন ক্ষেত্ৰলৈ গলে জুবিনক অনুভৱ কৰিব পাৰিব লাগিব প্ৰকৃতি আৰু প্ৰযুক্তি দুয়োটাকে জুবিন ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব নতুন প্ৰজন্মই তাত সোমালে যাতে জুবিনক বিচাৰি পায় জুবিনে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰী আমি তাতে ৰাখিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে গৰিমা গাৰ্গে মাটি কিমান ঠিক হলেই ডিজাইন প্ৰস্তুত কৰা যাব সমাধি স্মৃতি শব্দৰ সলনি নামাকৰণ হ'ব জুবিন ক্ষেত্ৰ হয় আজিৰ এই বৈঠকত মুঠ এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আজিৰ তাৰিখত অসমত মুছলমানৰ জনসংখ্যা 39.5% বৰ্তমান অসমত অসমীয়া হিন্দুৰ জনসংখ্যা 40%তকৈ কম মাজুলীৰ দৰে অঞ্চলত মুছলমানৰ 100% জনসংখ্যা বৃদ্ধি পাইছে অসমীয়া মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আমাৰ সৈতে একেই আছে মাজুলীত 100% মুছলমানৰ জনসংখ্যাৰ বৃদ্ধি হোৱাটো সমস্যা গভীৰ বুলি মন্তব্য মুখ্যমন্ত্ৰী এই বিষয়টো লৈ চৰকাৰ আমি সকলো চিন্তিত বিদেশৰ পৰা অহা মানুহে সৃষ্টি কৰিছে সমস্যাৰ এই সমস্যা নিৰ্মূলৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে ডেমোগ্ৰাফিক মিছন কঠোৰ 3D নীতিৰে লোৱা হ'ব এই ব্যৱস্থা যাৰ লক্ষ্য হ'ব ডিটেক্ট ডিলিট আৰু ডিপৰ্ট মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ছিংগাপুৰত SITৰ দল ক'ত চলাব তদন্ত হয় এক ডাঙৰ খবৰ আহি পৰিছে SITৰ দল ইতিমধ্যে ছিংগাপুৰত গৈ পাইছে ছিংগাপুৰৰ ক'ত চলিব তদন্ত তাৰ সবিশেষ আপোনালোকৰ মাজত আনিছো ভিডিঅ'টি শেষলৈকে চাব জুবিন ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ পালেগৈ SITৰ দল মুন্না প্ৰসাদ গুপ্তা তৰুণ গোৱেল গৈছে ছিংগাপুৰলৈ ইয়ট পাৰ্টিৰ স্থান পৰিদৰ্শন কৰিব SITৰ দুজনীয়া দলটোৱে ঘটনাৰ আগদিনা থকা হোটেলতো চলাব তদন্ত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব SITৰ দলটো
জুবিন ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ পালেগৈ SITৰ দল মুন্না প্ৰসাদ গুপ্তা তৰুণ গোৱেল গৈছে ছিংগাপুৰলৈ ৰাজ্যবাসীৰ বাবে আন এক ভয়ংকৰ খবৰ দীপাৱলীৰ দিনাই ছাৰখাৰ হয় দীপাৱলীৰ দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ডই ছাৰখাৰ কৰি গৈছে বহুত বাসগৃহ হয় যোৱা নিশা ৰাজ্যৰ কোন কোন প্ৰান্তত দংগলীলা চলালে অগ্নিকাণ্ডই সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছো ভিডিঅ'টি চাই থাকিব দীপাৱলীৰ দিনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ অগ্নিকাণ্ড গোলাঘাটৰ ৰঙাজানত একেলগে জ্বলিল 10খনকৈ দোকান লাখ লাখ টকাৰ সা সম্পত্তি জুইত ভস্মীভূত বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ শ্ৰীভূমিৰো লংগাই ৰোডত আতচবাজিৰ ফলত অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা ঘৰ বিলাসীপাৰাতো অগ্নিকাণ্ডৰ ফলত ক্ষতি প্ৰায় 10 লক্ষাধিক টকাৰ সম্পত্তি গেছ চিলিণ্ডাৰৰ পৰা সূত্ৰপাত হোৱা জুইত ভস্মীভূত হ'ল বাসগৃহ দীপাৱলীৰ দিনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ অগ্নিকাণ্ড জুবিন গাৰ্গৰ ন্যায়ক লৈ পত্নী গৰিমা গাৰ্গৰ ডাঙৰ বিস্ফোৰণ জুবিনৰ ন্যায় লাগিবই এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰি আছো শুদ্ধভাৱে পানী নৰহকা বাবে বিচাৰ হওক বুলি মন্তব্য পত্নী গৰিমা গাৰ্গৰ জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হল প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক লাগিবই বুলি পত্নী গৰিমা গাৰ্গৰ বিস্ফোৰণ জুবিনৰ লগত কি হৈছিল সেই কথা আমি সকলোৱে জানিব লাগিব এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰি আছো প্ৰতিজন অসমীয়াৰ আত্মাত সোমাই আছে জুবিন কোটি কোটি মানুহৰ মাজত জুবিন জীয়াই থাকিবই লাগিব শুদ্ধভাৱে পানী নৰহকা বাবে বিচাৰ হওক বুলি পত্নী গৰিমা গাৰ্গৰ ডাঙৰ প্ৰতিক্ৰিয়া আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰিব লাগিব সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব নৱপ্ৰজন্মক ভাল পাইছিল জুবিন গাৰ্গে নৱপ্ৰজন্মৰ বাবে বহুদিন কান্দিছে জুবিন গাৰ্গে নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সপোনবোৰক কঢ়িয়াই নিয়ক মোৰ কাষত সদায় থাকক আপোনালোকে এনেবোৰ বহুত কেইটা মন্তব্যৰে গৰিমা গাৰ্গে ন্যায় বিচাৰিলে চৰকাৰৰ পৰা জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰিব লাগিব সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব নৱপ্ৰজন্মক ভাল পাইছিল জুবিন গাৰ্গে নৱপ্ৰজন্মৰ বাবে বহুদিন কান্দিছে জুবিন গাৰ্গে নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সপোনবোৰক কঢ়িয়াই নিয়ক মোৰ কাষত সদায় থাকক আপোনালোকে এনেবোৰ বহুত কেইটা মন্তব্যৰে গৰিমা গাৰ্গে ন্যায় বিচাৰিলে চৰকাৰৰ পৰা